12 NDRF 12 টিম আৰু SDRF চিভিল ডিফেন্স তিনিওটা সন্থাই আমি একেলগ হৈ ইনসিডেন্ট জাগাৰ পৰা প্ৰায় ডাউন দিখৌ নদীত 12 কিলোমিটাৰ মান আহি থকাৰ পাছত দিখৌ নদীৰ বাওঁফালে আমি বডিটো পানীৰ ওপৰত উপঙি থকাত পাই আমি এতিয়া বৰ্তমান তেওঁ দেউতাকক প্ৰভাত দত্তক মাতি বডিটো চিনাক্ত কৰালো। গতিকে এতিয়া আমি পুলিচক হেণ্ডঅভাৰ কৰাৰ পাছত 2 নম্বৰ বডিটো আমি সাৰ্চ কাৰ্যৰ কাৰণে আমি আমাৰ অপাৰেচন আৰম্ভ কৰিম। থ্যাংক ইউ। তেওঁৰ নামটো কাশ্যপ পূৰব কাশ্যপ দত্ত। আৰু ইজন এতিয়ালৈকে বৰ্তমান সন্ধান পোৱা নাই তেওঁৰ ইজন এতিয়ালৈকে বৰ্তমান আমি সন্ধান পোৱা নাই মানে আমি নেক্সট জনৰ কাৰণে আমি অপাৰেচন এতিয়া আৰম্ভ কৰিম। এই বডিটো 12 NDRF 12 টিম আৰু SDRF চিভিল ডিফেন্স তিনিওটা সন্থাই আমি একেলগ হৈ ইনসিডেন্ট জাগাৰ পৰা প্ৰায় ডাউন দিখৌ নদীত 12 কিলোমিটাৰ মান আহি থকাৰ পাছত দিখৌ নদীৰ বাওঁফালে আমি বডিটো পানীৰ ওপৰত উপঙি থকাত পাই আমি এতিয়া বৰ্তমান তেওঁ দেউতাকক প্ৰভাত দত্তক মাতি বডিটো চিনাক্ত কৰালো। গতিকে এতিয়া আমি পুলিচক হেণ্ডঅভাৰ কৰাৰ পাছত 2 নম্বৰ বডিটো আমি সাৰ্চ কাৰ্যৰ কাৰণে আমি আমাৰ অপাৰেচন আৰম্ভ কৰিম। থ্যাংক ইউ। তেওঁৰ নামটো কাশ্যপ পূৰব কাশ্যপ দত্ত। আৰু ইজন এতিয়ালৈকে বৰ্তমান সন্ধান পোৱা নাই তেওঁৰ ইজন এতিয়ালৈকে বৰ্তমান আমি সন্ধান পোৱা নাই মানে আমি নেক্সট জনৰ কাৰণে আমি অপাৰেচন এতিয়া আৰম্ভ কৰিম। এই বডিটো হেণ্ডঅভাৰ হৈ লোৱাৰ পাছত। থ্যাংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।